ৰৈ যায় তেতিয়া মই ভাবিম নহ'ব। ঠিক আছে, মই যেতিয়া 1 2 3 কম আপোনালোকে বাক্যটো এজনীয়ে এজনীয়ে কৈ যাব হা। নাহৰ লালৰ লাহনী। নাহৰ লাহৰ লাহনী। নাহৰ লানৰ লাহনী। কেৱল ইংৰাজী অসমীয়া ইউটিউব চেনেলটো লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব, তেতিয়াই জীৱনৰে বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম। আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। সঁচাকৈ ইমান ভাল লাগিছে, ইমান এটা সুন্দৰ অনুষ্ঠানত মই ভাগ ল'ব পাৰিছোঁ, মোৰ কপালখন বিৰাট ভাল। আজি মই প্ৰথমে বাইদেউ কাষলৈ আহিছোঁ। আচলতে আপোনালোকে 27টা বছৰ সুৰভি সংঘ অতিক্ৰম কৰিলে নহয় জানো বাৰু? সুৰভি সংঘৰ বিষয়ে অকণমান কওকচোন বাৰু আপুনি। হয়, নমস্কাৰ। আজি আমাৰ ঘৰৰ চোতালত, চোতাললৈ বুলি কৈছোঁ দেই, আমাৰ চোতাললৈ আমি ইংৰাজ অসমীয়া চেনেলটো কেনেকৈ পদধূলা লৈছেহি। আমাৰ সুৰভি মহিলা সংঘৰ এটা 27 বছৰীয়া পৰিক্ৰমাৰ ওপৰত মহামিলন অনুষ্ঠান পাতিছোঁ, যিটো অনুষ্ঠানত তেখেতসকলে আমাক সদায় যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰি আছিল, কিন্তু আজি এই সন্ধিক্ষণটো আজি আমি মিলাব পাৰিছোঁ। সকলোকে ধন্যবাদ জনাই আমাৰ 27 বছৰীয়া পৰিক্ৰমাত আমাৰ এই অনুষ্ঠানটো জন্ম 1996 চনত। তেতিয়া আমাৰ এই অঞ্চলটোত বিশেষ মানুহ নাছিলে, খেতি বাতিৰে পৰিপূৰ্ণ এখন অনুষ্ঠান আছিল, জেগা আছিলে, বা দিছপুৰ এৰিয়াৰ ভিতৰত এই অঞ্চলটো সীমাবদ্ধ নাছিলে। গতিকে এতিয়াহে দিছপুৰ এৰিয়াৰ ভিতৰত সীমাবদ্ধ হৈ পৰিলে। আমি এই অঞ্চলটো অনুষ্ঠানটো কৰাৰ উদ্দেশ্যৰ মূলতে হৈছে আমি সমাজৰ উন্নয়ন থকা সামাজিক অনুন্নত মহিলাসকলক উলিয়াই আনি সমাজৰ হকে দুই কিছুমান কাম কৰাৰ কাৰণে আমি এই অনুষ্ঠানটো গঠন কৰিছিলোঁ। তাৰ উপৰিও এই অনুষ্ঠানটোত কৰা উদ্দেশ্য হ'ল আমাৰ এই অঞ্চলৰ ৰাস্তা ঘাট পানী একো নাছিলে, গতিকে নলা নৰ্দমাবিলাক একো নাছিলে। সুৰভি মহিলা সংঘৰ জৰিয়তে আমি বিভিন্ন কাম কৰিলোঁ। 2004 চনত প্ৰথমতে আমি কৰিলোঁ সুৰভি মহিলা সংঘৰ থ্ৰুদি হাতীগাঁও বেলতলা সংযোগী পাথৰ পথ নাম দি এই অঞ্চলটো ডেভেলপ কৰিছোঁ। আমি সংযোগী পথৰ গুৰিতে হ'ল তাৰ দুইফালে নলা নৰ্দমাৰ ছিষ্টেম কৰালোঁ। তাৰ উপৰিও পৌৰ নিগমৰ লগত আমি সহযোগ কৰি, সেই সময়ৰ চৰকাৰ আছিল আমাৰ কংগ্ৰেছ চৰকাৰ আছিল, তেখেতসকলেও আমাক কিছুমান কামত সহায় সহযোগ কৰিছিল। তাৰ উপৰিও এই অঞ্চলটোত থকা মহিলাবিলাকক লগত লৈ আমি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সেৱা আগবঢ়াই আহিছোঁ। যেনে প্ৰথমতে আমি ক'ব লাগিব, আমি এই অনুষ্ঠান বানপানীৰ সাহায্যৰ কাৰণে এই অনুষ্ঠানৰ পৰা আমি সাহায্য বিতৰণ কৰিছোঁ। তাৰ উপৰিও এই 2008 চনত যেতিয়া নেকি দিছপুৰ অঞ্চলত বোম ব্লাষ্ট হৈছিল, সেই সময়ত আমি মেডিকেলত মানে আহত ব্যক্তিসকলক আমি ফল মূল গাখীৰ এনেকৈ আমি দি বিতৰণ কৰিছিলোঁ। তাৰ উপৰিও খাদ্য বুলি আমি তেনেকৈ কৰা নাই, কিন্তু কথালৈ আমি বিনামূলীয়া চিকিৎসা কৰিছোঁ। বিনামূলীয়া চিকিৎসাটো অতি 2023 চনতহে কৰিছোঁ। তাৰ আগতে আমি 2022 চনত আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, নাটক, ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটক কালজয়ী নাটক, ৰূপালীম নাটকখন কৰিছোঁ। তাৰ পাছতে আমি কৰিলোঁ লভিতাখন কৰিছোঁ। বিভিন্ন আমি এই অনুষ্ঠানবিলাক পাতি আছোঁ আমাৰ মহিলাসকলক লগত লৈ। বিশেষ পাৰদৰ্শিতা আমাৰ মহিলাসকলৰ হৈছে, নোহোৱা নহয়, ভাল লাগিছে। গতিকে দেখিছোঁ সমাজখনৰ বহুত উন্নতিয়ে হৈছে আমি এই অনুষ্ঠানৰ পৰা। কিন্তু এটাই আমাৰ অনুষ্ঠানখন পৰা হোৱা নাই, সেইটো হৈছে আমি আজিলৈকে খোৱা পানী যোগানটো দিব পৰা নাই। এইটো কাৰণে আমি চৰকাৰৰ লগত সহযোগ কৰি আছোঁ। এখন দুখন চৰকাৰ নহয়, কেইবাখনো চৰকাৰ গ'ল, প্ৰত্যেককো আমি দৰখাস্ত আবেদন কৰিছিলোঁ যে আমাৰ এই অঞ্চলটোত অন্ততঃ খোৱা পানীখিনি যোগাৰ দিয়ক, কাৰণ ইয়াৰ পানীবিলাক খুব বেয়া, ৰাইজৰ অভাৱ হৈছে। খৰালি মাহ নপৰোঁতে পানী শুকাই যায় চবফালে, সকলোৱে পানী কিনি খাব লাগে। গতিকে এইখিনিও যাতে আপোনালোকে আমাক সহযোগ কৰি দিয়ক। কিন্তু হৈ নুঠিলে, হয়তো এইবাৰ এইখন চৰকাৰ থ্ৰুদি আমি কৰিম বুলি এটা সিদ্ধান্ত লৈছোঁ। হয়তো এইটো আমাৰ হ'ব পাৰে।
মই আপোনাৰ কাষত আহিছোঁ যিহেতু সুৰভি সংঘৰ লগত আপুনি জন্ম লগ্নৰ পৰা জড়িত নহয় জানো বাৰু ইয়াৰ আঁৰৰ ৰহস্যটো অকণমান কওকচোন আপুনি এগৰাকী প্ৰতিষ্ঠাপক হিচাপে হয় মোৰ নাম মৃণালী ভৰালী আৰু বৃহত্তৰ দিছপুৰ সুৰভি মহিলা সংঘৰ মোৰ সভাপতি হোৱাৰ সৌভাগ্যও হৈছিলে আৰু সেই সুযোগতে মই সম্পাদকলৈ আমাৰ স্বপ্নাৰায় বাইদেউলৈ মই অশেষ নমস্কাৰ ধন্যবাদ জনাইছোঁ লগতে মোৰ লগত আছে মোৰ নিজৰ ছোৱালীৰ গতে এটা আমাৰ টীম আছে গোটেই সুৰভিৰ গতিকে সকলোৱে আমি মিলি আমি এই অনুষ্ঠানটো দিছপুৰৰ বৃহত্তৰ আগবঢ়াই নিছিলোঁ বিশেষতঃ পিছপৰা মহিলাখিনিক লগত লৈ আমি বহুতখিনি কাম কৰিছিলোঁ যিটো আমি আমাৰ সমাজত চলি থকা যিখিনি ঘটনা তেওঁলোকক সজাগতা আনিছিলোঁ আমি সজাগতা শিবিৰ পাতিছিলোঁ আমি দুইজনৰ মহাপুৰুষক সন্মান জনাই আমি আজি দেখিলে দিহা নামৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক দিশটো আমি প্ৰবল কৰিছিলোঁ ঠিক তেনেকৈ আমাৰ বিষ্ণুৰ জ্যোতিপ্ৰসাদৰ ওপৰতো আমি সমাজৰ মাজত যিখিনি তেখেতৰ লোক সংস্কৃতি গীত কবিতা ৰচনা সেইখিনি সকলোখিনি আমি নৱপ্ৰজন্মক দেখাবৰ কাৰণে সুৰভিয়ে এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল হয় অসমবাসী ৰাইজ এইখিনিতে মই এটা সৰু কথা কৈছোঁ যিহেতু বাইদেউকতো সদায় লিখাৰ জগতখনত সদায় দেখা পাওঁ কবিতা বা লিখা মেলা বহুবোৰ বস্তুৰ ক্ষেত্ৰত মই বাইদেউক সদায় দেখা পাওঁ আজি এই মঞ্চখনত এনেকৈ দেখা পাই ময়ো নিজে সৌভাগ্যৱান কিন্তু আপোনাক আজি এনেকৈ এৰি দিব নোৱাৰি আপোনাৰ মুখৰ পৰা যিকি নহওক এটা সৰু কবিতা এফাকি শুনিব বিচাৰিছোঁ ঠিক আছে আপোনাৰ অনুৰোধটো ৰক্ষা কৰিছোঁ মই মোৰ স্বৰচিত কবিতা এটা যিহেতু জ্যোতিপ্ৰসাদৰ বিষয়ে মই কৈ আছিলোঁ গতিকে তেখেতৰ ওপৰতে মই লিখা এটি কবিতা মই পাঠ কৰিবলৈ আহিছোঁ কবিতাটো মই মোৰ স্বৰচিত কবিতা গতিকে বহুমুখী প্ৰতিভাৰ জ্যোতি আহিছিল ধৰালৈ এপাহি চিৰ সজীৱ সুগন্ধি কুসুম হৈ পদূলিৰ গধূলি গোপাল হৈ চহৰে নগৰে পাহাৰে বৈয়ামে অসমীয়া আকাশৰ চিৰ জ্যোতিষ্মান হৈ অসমীয়াই লুইতৰ বালিত সিঁচৰিত হৈ থকা কিস্তিৰি বালি চন্দাবোৰ অসমীয়া আইক পিন্ধালে এপদ এপদকৈ ন কইনা ৰূপেৰে আন্ধাৰৰ বাটৰ জোনাকী পৰুৱাৰ দৰে পোহৰ দিবলৈ জাগ্ৰত হৈ উঠিছিল শিল্পী সত্তা বুৰঞ্জী পাতত বন্ধ হৈ থকা দুখৰী জীৱন ভাহি উঠিছিল জয়মতীৰ ত্যাগেৰে জীপাল হৈ উঠিছিল পৰিৱৰ্তনশীল আধুনিক সমাজ এখনি জ্যোতিময় দাপোন হৈ বিশ্ববিজয়ী নজোৱানৰ ধ্বনিৰে আইৰ বুকুত খুন্দা খাই উফৰি উঠিছিল বহাগৰ কুঁহি কোমল পাতৰ দৰে অসমী আইক মেৰিয়াই ধৰি সুখৰ চাউলৰ সুন্দৰীৰ পূজাৰী হৈ সুৰৰ দেউলৰ সুন্দৰৰ পূজাৰী হৈ সুন্দৰ সুন্দৰ সকলোৱে এটা তালি দিয়ক বাইদেউ ধন্যবাদ জনালোঁ যাতে আগলৈও এনেকুৱা কবিতা আৰু লিখা মেলা জগতখনত আপুনি সদায় ভূটা তৰাৰ দৰে জিলিকি থাকক আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ মই বাইদেউ আপোনাক বৰ ধুনীয়া হাঁহন এটা মাৰি আছে হাঁহৰ মানে ৰহস্যটো আমি জানিব পাৰোঁ নেকি অকণমান একো নাই আপোনালোকক প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আমাক এনেকুৱা এটা সুন্দৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আপুনি ইমান দূৰৰ পৰা সহায় কৰিলে আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আজি সুৰভি মহিলা সংঘৰ বাইদেউ প্ৰতিষ্ঠাপক সম্পাদিকা ময়ো প্ৰতিষ্ঠাপক উপ সভানেত্ৰী মাজে মাজে তেখেতে আমিতো বহুত কষ্ট কৰি আগতে বহুত কষ্ট কৰি ইয়াতে মানুহ দুনুহ নাছিল তেতিয়াৰ পৰা আমি ইয়াতে এনেকৈ বাইদেউৰ সহযোগত আমি মহিলাবিলাক গোটাই বাইদেউ বহুত কষ্ট কৰিছে বাইদেউক মই এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জনাইছোঁ হয় এইটো এটা কম ডাঙৰ কথা নহয় এনেকৈ এটা অনুষ্ঠান ধৰি ৰাখিছে তেখেতে তেওঁলৈতো মই আন্তৰিক ধন্যবাদ জনাবই লাগে মই বুলি নহয় সকলোৱে জনাব তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ তেওঁ এনেকৈয়ে থাকক সদায় আমাকো এনেকৈ আগবঢ়াই লৈ যাওক তেওঁ হেৰিতে বহুত আমি এই বৰ্তমান যোৱা বছৰ আমি 2023ত
মৌ কুঁৱৰী আৰু হেৰি অ'। প্ৰতিযোগিতা পাতিলোঁ, হয়। বিহু পাতিলোঁ। অ'। বৰ সুন্দৰ আৰু সুন্দৰ হৈছে। বাইদেউৰ সহযোগত কামবিলাক কৰি বৰ ভাল লাগে। হয়, ধন্যবাদ জনাল। হয়। কেতিয়াবা নাহো, কিন্তু বাইদেৱে মানে এনেকুৱা হেৰি কৰে, বাইদেৱে মাতি বাইদেউৰ কাৰণে আহিব লাগে। আজি দেওবাৰ বহুত কাম, তথাপিতো বাইদেউৰ কাৰণে আহিছোঁ। হয়, বাইদেউ ধন্যবাদ। আৰু এটা মৰমত আমাৰ মুখপত্ৰখনো আছে দেই, সুৰভি। এই হয়। কথাটো আপোনাক কোৱাবলৈ থাকি গ'ল। হয়। যিহেতু দিছপুৰ সুৰভিয়ে এখন মুখপত্ৰ উলিয়াইছে, যিখনি লিখনি সকলো মহিলাৰ পৰা আৰম্ভ কৰি আমি বিশিষ্ট লোকৰ লিখনি ইয়াত মঞ্চত আমি মানে দিব পাৰিছো। হয়, সেইটো হয়। এটা আমাৰ ক'ত বৰ থলো? গৌৰৱৰ কথা। হয়। আৰু সম্পাদক মুখপাত্ৰখন ক'ত গৰাকীয়ে থলো? বাইদেৱে আমাৰ নিজৰ সন্তানৰ গতে এই আচলতে সুৰভিক তুলি তালি ডাঙৰ কৰিছে। গতিকে তাৰ লগতে আমাৰ গোটেই বিস্তৃত অঞ্চলৰ সকলো মহিলা ইয়াত সাঙুৰ খাই আছে। হয়, ধন্যবাদ। এখন মুখপত্ৰ আমি দেখুৱাই দিছোঁ। এখন আমাৰ এইখনে হ'ল বিহু সংখ্যা সুৰভিয়ে হয় এখন মুখপত্ৰ ন? তৃতীয়। হয় 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 প্ৰতি বছৰে ওলাই এখন। সুন্দৰ লিখা মেলা কৰি থাকে সদায়। আপোনাৰ লিখমেলা আমি চাই থাকোঁ, নৱপ্ৰজন্মৰ সদায় ভাল লাগে তেনেকৈ। আপোনাৰ মুখৰ পৰা আজি কবিতা আবৃত্তি শুনিলে মনটো ভাল লাগিব। ঠিক আছে, মই স্বৰচিত কবিতা এটা পাঠ কৰি দিছোঁ। এই এটা লাগি ধৰিছে। সম্ভাৱনাৰ এজাক শিশু। কবিতাৰ শিৰোনাম সম্ভাৱনাৰ এজাক শিশু। পূব আকাশত জিলিকি জিলিকি উঠিছে চিকুণ ৰ'দত জ্ঞানৰ পথ। সম্ভাৱনাৰ সন্ধানী এজাক শিশু। প্ৰকৃতিৰ বুকুত সেউজীয়া পাতৰে সজা ৰঙা বগা বুটা বচা সিঁচৰিত হৈ ৰ'ব খোজা অম্লান সৌন্দৰ্য। হেঁপাহৰ কোহে কোহে সোণৰ চেকুৰা। শিশুৰ মুখে মুখে পৰিদেশৰ সাধু। কোমল কোমল হাজাৰ কথা। শিশুৰ হাতৰ স্পৰ্শত লাহে লাহে অঁকা পদুম ফুলৰ সৌৰভ ঢালি ডাৱৰৰ ৰং। জোনাকৰ হাঁহি আউসীৰ আন্ধাৰ আঁতৰাই উজ্জ্বল এটি এটি ৰাতিৰ তৰা। সম্ভাৱনাৰ পৃথিৱীত হে পয়ান সত্য তোমালোক বিজয়ী হবা। আনন্দ অতিশাৰ্যত শাৰী পাতি সমস্বৰে গীত গাবলৈ আৰম্ভ কৰা। অসমা সুষমা নিৰুপমা। ধন্যবাদ ধন্যবাদ, এটা সুন্দৰ তালি। ইয়াতে মই যেতিয়া অনুষ্ঠানলৈ প্ৰথমে আহিছিলোঁ, কোনগৰাকী বাইদেৱে বৰ সুন্দৰ এটা বিয়া গান গুণগুণাই আছিলে। বিয়া গানটো এবাৰ শুনিব পালে মনটো ভাল লাগিলে যে। এই বাইদেউৰ মোৰ কাষতে আছে। বাইদেউ বিয়া গানটো অকণমান গুণগুণালে ভাল লাগিব। হয়, আপুনি বহি লওক। নমস্কাৰ। এফালে আমাৰ বৃহত্ত সুৰভি সংঘৰ ইংৰাজ। পৰা আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু মই অযোধ্যাৰ ৰামচন্দ্ৰৰ বিৱৰণী লৈ পেলাই এটা বিয়া নামৰ গীতেৰে এটা সেইটো সুৰেৰে এটা অকণমান গাবৰ কাৰণে চেষ্টা কৰিছোঁ। বিয়া নামৰ সুৰেৰে ৰামচন্দ্ৰৰ। আকাশত বগালে আকাশীলতা শুনকচোন ৰাইজসকল এই আশৰ কথা। অযোধ্যাত আছিলে ৰামচন্দ্ৰ ৰজা শান্তিৰে চলাইছিল তেওঁ ৰাজ্যৰ প্ৰজা। আকাশত বগালে আকাশীলতা শুনকচোন ৰাইজসকল এই আশৰ কথা। অযোধ্যাত আছিলে দশৰথ ৰজা শান্তিৰে চলাইছিল তেওঁ ৰাজ্যৰ প্ৰজা। কৌশল্যা কইকেয়ী সুমিত্ৰা আদি তেওঁৰে ভাইজা তিনিগৰাকী। দুষ্ট কইকেয়ী কুবুদ্ধিৰ মতে ৰামক 14 বছৰ বনবাস দিয়ে। লক্ষ্মণ সীতা ওলাল ৰামচন্দ্ৰৰ লগত কুটিৰ পাতি থাকিল দণ্ডকা বনত। মায়াবীৰ মাৰিছে চালনা কৰে সোণৰ হৰিণা হৈ অৰণ্যত চৰে।
হৰিণা দেখিয়ে সীতায়ে কান্দে প্ৰিয়তম স্বামী মোক হৰিণা লাগে ৰাম গ'ল লক্ষ্মণ গ'ল হৰিণা খেদি ভয়ত হৰিণা গ'ল অৰণ্য ভেদি সেই সুযোগতে ৰাৱণ চোৰাহি লংকালৈ লৈ গ'ল সীতাক চুৰ কৰি ৰাম ভক্ত হনুমান সুগ্ৰীৱৰ সৈতে সোণৰ লংকাখন ছাৰ খাৰ কৰে ৰঘুবীৰ ৰামচন্দ্ৰই লক্ষ্মণ সহিতে ৰাৱণ বধ কৰিয়ে সীতাক উদ্ধাৰে ধন্যবাদ ধন্যবাদ মই এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধিছোঁ দেই আপোনাৰ বিয়াখন প্ৰেম বিবাহ হৈছিলে নে ঘৰৰ পৰা ঠিক কৰিছিলে এইটো এতিয়া দুইটাৰে মাজতে হৈছে দেই প্ৰেম বিবাহ দুটাৰ মাজতে হৈছে তাৰমানে মানে বিয়াখন মানে যদি মই ক'ব যাওঁ প্ৰেম বিবাহ হৈছিলে ন যি কি নহওক ভগৱানে একদম কুশলে ৰাখক দেই প্ৰাৰ্থনা জনাইছোঁ ঠিকে এতিয়া আমাৰ ওচৰত মানে 5গৰাকী একদম মানে আজি বৰ ধুনীয়া মানে কি ল'লে বুলি কয় দিহানাম তোমালোকৰ নামবোৰ এবাৰ ক'লে ভাল লাগিব মই সঞ্চিতা গায়ন অৰ্চনা ৰয়মেধি অভিনা মজুমদাৰ ৰুনুমি ভাগৱতী তোমাৰ সুনিতা দাস তোমাৰ পৰাজিতা বৰ্মন আজি যে এই সুন্দৰ অনুষ্ঠানটোত উপভোগ কৰিবলৈ পাই মনটো কেনেকুৱা লাগিলে বাৰু অকণমান কওকচোন আজিকালি আমাৰ নৱপ্ৰজন্মই দেখোঁ এই দিহানাম কিবা গান এইবোৰ দেখোঁ আমি সদায় অকণমান দূৰত থাকোঁ নহয় জানো বাৰু কিন্তু তোমালোকে দেখোঁ এইবোৰ দৌৰি দৌৰি আজি এই অনুষ্ঠানবোৰ আগভাগ লৈছা কোৱাচোন অকণমান ইয়াৰ আৰু ৰহস্যটো সুৰভি সংঘটো একচুৱেলি আমি ইয়াতে জইন কৰা 4 বছৰমান হ'ল আমি কেইজনী তেতিয়াৰ পৰা মানে আমি ইয়াতে বিভিন্ন অনুষ্ঠান পাতে গতিকে আমি ইয়াতে আহোঁ আৰু শিকিছোঁ তেখেতসকলৰ প্ৰেৰণাত আমি বহুতখিনি আগবাঢ়িছোঁ হয় হয় আৰু দিহানাম বাৰু আমি গাব নাজানো তথাপিও আমি প্ৰাক চেনেলতো প্ৰগ্ৰেম কৰিছোঁ দিহানামৰ কম্পিটিশ্যন কৰিছোঁ আমি ৰাভা দিৱস পাতোঁ আৰু শিল্পী দিৱস ৰূপালীম নাটকখনত তাই ৰূপালীম হৈছিলে প্ৰথমতে ইংৰাজ অসমীয়া হয় এই প্ৰতিষ্ঠানটোক প্ৰথমতে নতশিৰে মই ধন্যবাদ দিছোঁ এইকাৰণে হয় আমাৰ আওহতীয়া ঠাই এখনত আপোনালোকে আমাৰ গুণময়ী আমাৰ কৰ্মশ্ৰী আমাৰ স্বপ্নময়ী ৰায়মেধি ডাঙৰীয়ানীয়ে 1996 চনৰ পৰাই বৃহত্তৰ দিছপুৰ সুৰভি মহিলা সংঘ তেওঁ আজীৱন এতিয়ালৈকে লাগি আছে আৰু মই এজন নাইবাৰিং মই ৰিটায়াৰ কৰিলোঁ কলতামুজাৰ বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰাই মই অৱসৰ প্ৰিন্সিপাললৈ ৰিটায়াৰ কৰিছোঁ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন গুৱাহাটী জিলাৰো মই এজন বনাফাইড সদস্য গুৰুজনৰ সকলোকে মই শ্ৰদ্ধা ভক্তিৰে কৰোঁ মোৰ বৰগীত হওক এইবিলাক বিভিন্ন ধৰণৰ অনুষ্ঠানত মই জড়িত হৈ থাকোঁ ভাগৱত অনুষ্ঠান ইতিমধ্যে মই এটা কৰি আহিছোঁ ভেটাপাৰাত আৰু এই ড্ৰেছে এতিয়া আপোনালোকৰ মাজত থিয় হৈছোঁ কাৰণ কিয় স্বপ্ন ৰায়মেধিয়ে আইগৰাকী ইমান কৰ্মপটু তেওঁ তৎক্ষণাতে আহিব লাগিব বুলি তেওঁ যিটো অৰ্ডাৰ দিলে মই তেতিয়া ভাগৱত অনুষ্ঠান হৈছোঁ মই বোলো তেওঁৰ কথা মই পালন কৰোঁ যা হওক মই আজি সৰু কালৰ পৰা এইটোৰ লগত অভ্যস্ত হৈ আছোঁ এতিয়া মই আপোনাৰ সুৰভি দিছপুৰ বৃহত্তৰ সুৰভি মহিলা সংঘৰ আজি 5-6 বছৰ মানৰ পৰা মই সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ অনুদান বিনোদন বাইদেৱে যিটো কয় সেইমতে দিবই লাগিব নিদিলে নহ'ব আপুনি বহক আপুনি থিয় হওক এনেকুৱা ধৰণৰ কমেণ্ট কৰিলে মই ভাল পাওঁ ঠিক তেনেকুৱা ৰবীন্দ্ৰ ভৱনত আমাৰ এই ৰূপালী জয়ন্তী হৈছে তাত মোৰ শিল্পী হিচাপে আইগৰাকীৰ ফালৰ পৰা আজি বৃহত্তৰ মহিলা সুৰভি সংঘই মোক সন্মান জগাইছে সন্মান যাচিছে দিছে মই নাগাৰামৰ এজন সুন্দৰ মই এজন পাঠক আছিলোঁ মোৰ ঘৰ ৰঙিয়াৰ ওচৰত গাঁৱৰ ল'ৰা আৰু মই সেইবিলাকত বৰ ব্যস্ত আছিলোঁ আইগৰাকীয়ে মোক তেওঁ এই সন্মান দিয়াৰ কাৰণে মই আজিও পাহৰা নাই মই এইটোৰ যথেষ্ট মই ভাল পাওঁ গুৰুজনৰ কৃষ্টিটো
হয় ধৰক আজিও এই অনুষ্ঠানত আইগৰাকীয়ে কৈছে আপুনি জানিতে আহিব লাগিব, হয় এই দবাটো বজাব লাগিব আৰু হয় বৰগীত গাব লাগিব। মই ঠিক আছে, মই বৰগীতটো ধন্যবাদ গালোঁ। জনালোঁ। আপোনাৰ কথাখিনি দিয়ক। আচলতে অন্তৰখন চুই গ'ল, যিহেতু অৱসৰ পিছৰ চেপ্টাৰটো জীৱনৰ এখন বিশাল ছবি নহয় জানো বাৰু? হয় অৱসৰ পিছৰ চেপ্টাৰটো হয় আজি হয় আপুনি হয় এনেকুৱা এটা অনুষ্ঠানৰ সৈতে জড়িত হ'ব পাৰিছে, আমি সঁচাকেই সৌভাগ্যৱান। ভগৱানে কুশলে ৰাখক, লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু মই কামনা কৰিলোঁ অৱসৰ আপোনাক। গ্ৰহণ কৰিলোঁ, মোৰ মনটো সদায় ডেকাৰ নিচিনা হৈ থাকোঁ, হয় যুৱকৰ নিচিনা ঠিক তেনেকৈ মই কাম কাজবিলাকত আগবাঢ়ি যাওঁ। মই তেনেকৈ আগবাঢ়ি যাওঁ আৰু মই হয় এওঁলোকৰ লগতে তেনেকৈ থাকোঁ আৰু বিভিন্ন হয় আমাৰ অনুষ্ঠানবিলাক এতিয়া শ্ৰীমন্ত হয় শংকৰদেৱ সংঘ ৰঙীয়া অধিৱেশন আছে। হয় ছাৰ মই গুৱাহাটী জিলাৰ শিক্ষা সমিতিৰ সভাপতি আছিলোঁ। হয় যিয়ে নহওক, হয় আজি আপোনালোকে আমাৰ মাজত অহাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ। হয় আৰু সেই হিচাপে মোক প্ৰথমতেই তেওঁলোকে বৰগীতটো হয় গাবলৈ মোক সেৱা ধৰিছিল হয় আৰু মই বৰগীতটো পৰিৱেশন কৰিলোঁ। হয় আগন্তুলকে আমিও আপোনালোকৰ এনেকৈ অনুষ্ঠানত আহি আমাক উৎসাহিত কৰিলে হয় নিশ্চয় আমাৰ আইসকলে, সুৰভী হয় মহিলা সংঘই হয় নিশ্চয় পৰৱৰ্তী সময়লৈকে হয় আগবাঢ়ি যাব। হয় লগতে বৰ স্বপ্নময়ী ৰায়মেধিক আৰু এটা প্ৰশংসাসূচক বাক্য নকলেই নহ'ব, হয় তেওঁ মোৰ জৰিয়তে মই লিখা লিখি কৰি তেওঁক যথেষ্ট সহায় কৰোঁ। হয় এই সুৰভী মহিলাৰ স্থায়ী কাৰ্যালয়ৰ কাৰণে হয় আমাৰ হাতীগাঁও থানাৰ পিছফালে এখন হিন্দু শ্মশান আছিল, তাত ডেড বডি মৰাখচ দাহন কৰা হোৱা নাই। হয় তাত ইতিমধ্যে বঢ়াৰ হাতীগড়তে নামঘৰো হৈছে, হয় আন সকলো মাটিবিলাক অধিগ্ৰহণ কৰিছে। আমিও হয় ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰাইছোঁ, দৰখাস্ত দিয়া হৈছে। হয় আৰু আনফালে অতুল বৰা আমাৰ দিছপুৰ সমষ্টিৰ MLA, হয় তেখেতো কথাটো অৱগত কৰা হৈছে। চাৰ্কল অফিচত গৈও হয় তেওঁলোকে যথেষ্টখিনি হয় মানে স্থায়ী এটা কাৰ্যালয়ৰ কাৰণে হয় আপ্ৰাণ চেষ্টা কৰি আছে। নিশ্চয় হয় স্বপ্নময়ী ৰায়মেধি শৰ্মাৰে যিটো কামত তেওঁ হাত দিয়ে হয় সেইটোতে বিফলতা এতিয়ালৈকে হোৱা নাই বুলি হয় মই অন্তঃকৰণে কৈছোঁ। আৰু মই শ্ৰদ্ধা ভক্তি কৰোঁ, তেওঁ মোক শ্ৰদ্ধা ভক্তি নিশ্চয় কৰে। হয় গতিকে এনেকৈ আমি ওচৰ চুবুৰীয়া হিচাপে এনেকুৱাকৈ বিভিন্ন অনুষ্ঠানত হয় তেখেতে মাতিলে আমি যাওঁ। হয় এইখিনিকে কৈ মই আপোনালোকৰ ভৱিষ্যতলৈকে আপোনাৰ ইংৰাজ অসমীয়া এই প্ৰতিষ্ঠানৰ উন্নতি হওক, হয় লগতে সকলোৱে তেওঁলোকে সুস্থ শৰীৰে হয় অসুখ বিসুখ নোহোৱাকৈ আজি আইগৰাকীয়ে নাম গাইছে আঁঠুৰ বিষ, এন্তে সকলো যাতে নিৰাময় হয় তাৰ কাৰণে সেৱা ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই মই এটি প্ৰাৰ্থনা ঘোষাৰে সমাপ্ত কৰিম। কৃষ্ণ হয় হয় প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ, ৰাম জানিয়া লৈলো শৰণ। কৃষ্ণ ভগৱানে সকলোকে সুস্থ হয় ৰাখক। এই আমাৰ অশেষ ধন্যবাদ জনালো দেই আপোনালৈ, উপদেষ্টা। আৰু মই তেখেতৰ পৰা জানিব বিচাৰিম অকণমান। ছাৰ ভালে আছেনে আপুনি? ছাৰ এতিয়াও ধুনীয়া হৈ আছে কিন্তু দেই। ছাৰ অকণমান কওকচোন। কি লাগে ক'ব লাগিব? আজি যিহেতু মানে ২৭টা বছৰ অতিক্ৰম কৰিলে এখন জীৱন পৰিক্ৰমা দিয়া ছবি, আৰু কি ক'ম ইয়াৰ বিষয়ে? জৰিয়তে আপোনালোকৰ যিটো চেনেলক মই ধন্যবাদ দিছোঁ। আমাৰ ইয়াত আহি সুখ দুখৰ বতৰা লোৱাৰ বাবে। এটা কথা আছে কি, মই এই মহিলাৰ লগত মহিলা অনুষ্ঠানটোৰ প্ৰথমৰ পৰা মোক মানে উপদেষ্টা পাতিছিল। তেওঁলোকক মই বিভিন্ন সময়ত উপদেশ দিছিলোঁ, গাইড কৰিছিলোঁ। মই অফিচত কাম কৰিছিলোঁ, গাইড কৰিছিলোঁ, সেইমতে তেওঁলোকে আগবাঢ়িছিল। কিবা কানি দৰখাস্ত এইবিলাক লেখা লেখিও কৰি দিছিল। গতিকে বিভিন্ন কাম কাজত মোক জড়িত কৰি লৈছে আৰু জড়িত আছোঁ। গতিকে তেওঁলোকৰ যেতিয়া কিবা উপদেশ লগা হয় বা কিবা বিপদত পৰে, মোক কিছুমান কথা সোধে। মই যিখিনি পাৰোঁ জ্ঞান বুদ্ধিৰে সেইখিনি কথা কওঁ, তেওঁলোকে কিছুমান কথা মানে। গতিকে তেওঁলোকে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান কৰে বছৰত, সেইবিলাকক মই ভাগ লওঁ। নাটক কৰিছিলোঁ, নাটকতো মই দুবাৰ নাটকত অংশগ্ৰহণ কৰিছিলোঁ।
আৰু বিভিন্ন মিটিংবিলাকত যিবিলাক ৰাভা দিৱস, শিল্পী দিৱস, ভূপেন হাজৰিকা দিৱস এইবিলাকত বক্তৃতাও দিছোঁ, গান চানো গাইছোঁ। গতিকে তেওঁলোকৰ লগতে আছোঁ আৰু তথাপি মই বেছি নাম জাহিৰ নকৰোঁ। তেওঁলোকে বিচাৰিলে মই সদায় আছোঁ। গতিকে তেওঁলোকৰ ভৱিষ্যত এতিয়া কথা হৈছে কি এই পুৰণি সম্পাদিকা বা প্ৰেচিডেণ্ট এইবিলাকতো বয়স হৈয়ে আহিছে। ভৱিষ্যতৰ বিলাকক আমি মোৰ এটা ৰিকুৱেষ্ট কৰিছোঁ এই চেনেলৰ জৰিয়তে তেওঁলোকে যাতে আগবাঢ়ি আহি এই ২৭ বছৰীয়া অনুষ্ঠানটো আৰু ২৭ বছৰলৈ যাতে জীয়াই ৰাখে তাৰ কাৰণে মই কৈছোঁ। গীত গাব পাৰি, তথাপি স্বৰচিত গীত মানে মোৰ এটা গীত বসন্তকালক উপদেশ লৈ বসন্তকালৰ ওপৰত মই ইয়াৰ বেকগ্ৰাউণ্ডটো কৈছোঁ। এজন ডেকা ল'ৰা, বাকীবিলাকে বিয়া কৰাইছে, সি অলপ লাজকুৰীয়া, সি বিয়া কৰা নাই, অকলে ঘূৰি ফুৰে এই নদীৰ ঘাটত গধূলি যায়, ঘাটৰ লগত কথা বাৰ্তা কৰে আৰু এনেই শিল চিল বা এই মাটি চপৰা পানীত দলিয়াই আকাশত জোন ওলাইছে গধূলি পৰত, শৰৎকালত, বসন্তকালত 2টা তৰা আছে। সি এনেকৈ ভাবি থাকোঁতে পিছফালৰ পৰা কোনোবা এই কাণে কাণে কিবা কৈ যোৱা যেন পালে বতাহত। তেতিয়া ইফালে সিফালে চালে কাকো দেখা পোৱা নাই। তেতিয়াই এই বস্তুটো আৰম্ভ হৈছে। তৰা ভৰা আকাশতে ৰূপোৱালী জোনাকতে কলাহি কথা মোক কানে কানে, কলাহি কথা মোক কানে কানে, তুমি কোন, তুমি কোন, তুমি কোন, তুমি কোন, ফাগুনৰে পছুৱাই মন প্ৰাণ হৰিলে, পলাশ মদাৰ শিমলুৱে দেহাত জুই জ্বলালে, কেতেকীৰে সুবাসতে উতলা যৌৱনতে ৰৈ আছো তোমালে মই নৈৰ কোণ। ধন্যবাদ। বাকীখিনি প্ৰশ্ন মই আজি নুসুধোঁ, বেলেগ এটা অনুষ্ঠানত মই তেখেতৰ পৰা সুধিম বাৰু। এতিয়া মই দিলীপ দাৰ কাষলৈ আহিছোঁ, কাৰণ দিলীপ দাক সদায় টিভি পৰ্দাত দেখা পাওঁ, নাটকত দেখা পাওঁ, কিন্তু সেই দিলীপ দাৰ আজি এটা সুৰভি সংঘৰ মাজমজিয়াত দিলীপ দাক দেখা পাই মোৰ মনটো বিৰাট ভাল লাগিল। দাদা ভালে আছেনে আপুনি? একেবাৰে ধুনীয়া লোপথুপীয়াটোৱে হৈ আছে দেই। যি কি নহওক কওকচোন অকণমান, নতুন কাম কৰি আছে বহুবোৰ। ধন্যবাদ জনাইছোঁ ইংৰাজ, বহুত পুৰণি ভাইটি, মোৰ পুৰণি চিনাকি ভাইটি। বৃহত্তৰ দিছপুৰ মহিলা সংঘৰ লগত মই মানে যদিও মই মহিলা নহয়, মহিলাৰ লগত জড়িত, এনেকৈ জড়িত মানে আচলতে আমাৰ স্বপ্না ৰায়মেধি বা মহিলা সুৰভি সংঘৰ খুব এটা সাংস্কৃতিক পৰিৱেশত মানে তেওঁলোকে থাকে, গোটেইকেইজনী মহিলাই। আৰু যিহেতু আমি এটা সংস্কৃতিক ভাল পোৱা ব্যক্তি, সংস্কৃতিৰ লগত জড়িত, নাটক চাটক কৰি ভাল পাওঁ, গতিকে তেওঁলোকৰ এই তাগিদাতে আমি তেওঁলোক জড়িত হৈছোঁ। বাইদেৱে বিচাৰিছে দিলীপ আহা নাটক কৰোঁ। আমি প্ৰথম জড়িত হৈছিলোঁ আচলতে প্ৰথম জড়িত ৰূপালী মোৰ লগত নহয়, বাইদেউৰ লগত আমি এই হেৰিত আগ্ৰাত আমি নাটক কৰিব গৈছিলোঁ, প্ৰথম আগ্ৰাত গৈছিলোঁ। তেতিয়াৰ পৰা এটা মানে খুব মানে তেওঁৰ যিটো মাতৃসুলভ আমাৰ ওপৰত মানে তাগিদা দিয়ে, সেইটো কৰিবই লাগিব, সেই তাগিদাতে আমি আহিবলৈ বাধ্য। একচুৱেলি আজিও বহুদিনৰ পৰা আমাক মাতি আছে, বোলে দিলীপ এনেকুৱা এটা অনুষ্ঠান পাতিম, আমি আহিবই লাগিব। আচলতে ব্যস্ততা আমাৰ আছে, ব্যস্ততাৰ মাজতো বাইদেউ যেতিয়া তাগিদা দিয়ে, সেই তাগিদাত মানে আহি যাওঁ আৰু বহুত কাম কাটি কৰি থৈও। সেইকাৰণে আৰু এই বৃহত্তৰ দিছপুৰ সুৰভি মহিলা সংঘৰ এই যিটো এটা খুব মানে এটা ভাল ইতিহাস আছে, সেই ইতিহাসটো যাতে পৰৱৰ্তী সময়ত যাতে তেওঁলোকে বজাই ৰাখে, তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু আমি যিমান পাৰোঁ যৎপৰোনাস্তি আছে আমি চেষ্টা কৰিম তেওঁলোকৰ লগত সহায় সহযোগিতা কৰাৰ কাৰণে। কাৰণ আপুনি 2খন নাটক কৰিলে, নাটকৰ এটা সংলাপ অকণমান গুণগুণাই দিলে ভাল পাম, যিহেতু আপোনাৰ 9 তাৰিখে এখন নাটক আছে ন আপোনাৰ মানে ধেমাজিত, সেই নাটকৰ অকণমান কলি এটা গুণগুণাই দিয়কচোন। হয়, আমি
9 তাৰিখে আমি ভোগজৰা ফণী শৰ্মাৰ স্বনামধন্য নাট্যকাৰ ফণী শৰ্মাৰ আমি নাটক ভোগজৰাখন লৈ গৈ আছোঁ ধেমাজিত। ভোগজৰাত মই এটা চীনাতলীয়া বুলি এটা মানে কি বুলি কয় লিগিৰা টাইপৰ আৰু মানে ৰজাৰ লিগিৰা তাৰ অভিনয় কৰিছোঁ। তাৰে অকণমান বাৰু এটা কলি গুণগুণাইছোঁ। নে লৈ যা তোৰ বাপেৰৰ ঘৰৰ পৰা দিয়া সম্পত্তিবোৰ। বেটি বাপেকৰ ঘৰৰ পৰা বৰ এটা বস্তু আনিছে, কি চাবা তাইৰ ফুটনি। নেলাগে তোৰ নিচিনা বেইটা তিৰোতা মোক। মন কৰিলে এতিয়াই বহু কেইজনী তোতকৈ ধুনীয়া জাকত জিলিকা তিৰোতা কেই বুঢ়ী আনিব বাৰু তই কি গম পাবি। বেটি ফুটনি মাৰিছ, যা বুলি কৈছিলো মোৰ ঘৰৰ পৰা। এতিয়া মঞ্চত চাব নাযাওঁ আৰু দেই, ইয়াতে চালা। যিহেতু বাইদেউ আপুনি সংগীতৰ পথাৰখনৰ লগতো জড়িত হৈ আছে নহয় জানো বাৰু, আজি এই অনুষ্ঠানটো আপোনাৰ মুখৰ পৰা অকণমান গুণগুণনি এটা নুশুনিলে মনটো ভাল লাগিব জানো বাৰু, আপুনি কওকচোন। হয়, কিন্তু মই প্ৰথমতে আপোনালোকৰ চেনেলটোক ধন্যবাদ জনাব ইংৰাজ অসমীয়া চেনেল হয় নে নহয়, মই ধন্যবাদ জনাব খুজিছোঁ। আৰু আমাৰ সুৰভি সংঘৰ লগত জড়িত হৈ বহুত ভাল লাগিছে। সুৰভি সংঘৰ আমাৰ প্ৰতিষ্ঠাপক সভাপতি স্বপ্নময়ী ৰায় সম্পাদিকাৰ লগত কাম কৰি বহুত ভাল লাগিছে। আমি কিছুমান অনুষ্ঠান পাতোঁ, কিছুমান সামাজিক কাম কৰোঁ, তেনেকৈ আমি আগলৈ আগবাঢ়ি যাওঁ বুলি আশা কৰোঁ। কিন্তু আপোনাৰ মুখৰ পৰা গুণগুণি এটা নুশুনিলে ভাল লাগিব জানো মনটো। কিন্তু মই মানে কি সংগীতৰ লগত জড়িত, মই ক্লাছিকেল 1991 পাছ কৰিছোঁ আৰু এতিয়া অসমীয়া কৰোঁ। এতিয়া আপোনালোকৰ বাকী শুনিব খুজিছে, আপুনি যিটো ভাল পায় সেইটো গুণগুণালে আমি ভাল পাওঁ। ক্লাছিকেল হ'ব, ক্লাছিকেল হ'লেও ধন্যবাদ দেই বাইদেউ, আপোনাক ধন্যবাদ জনাম। যিহেতু বাইদেউ সুৰভি সংঘৰ লগত বহু বছৰ ধৰি কাম কৰি আছে ন, আপুনি কিন্তু বিহু বৰ ধুনীয়া গায়, বহুততে শুনাও পাইছোঁ। আজি কিন্তু এনেকুৱা অনুষ্ঠানৰ পৰা বিহু গুণগুণনি নুশুনাকে আৰু ঘৰমূৰা নহয় আৰু। জুবিন গাৰ্গৰ দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, মৰমো এৰিব নোৱাৰো, মৰিব নোৱাৰো, দিখৌ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, ৰঙা ৰঙা পলাশে হাঁহিছে, তাকে দেখি পচুৱা বলিছে, ৰঙা ৰঙা পলাশে হাঁহিছে, তাকে দেখি পচুৱা বলিছে। এটা এটা প্ৰশ্ন, আপোনাৰ বিয়াখন খেলি মেলি হৈছিলে নেকি বাৰু? নাই, মই একে চাতে হৈছিল। বাইদেউ ইয়াতে সুধিছো, আপোনাৰ বিয়াখন ঘৰৰ পৰা ঠিক কৰিছিলে নে এনেকে প্ৰেম বিবাহ হৈছিল? নাই প্ৰেম বিবাহ নহয়, একদম ঘৰৰ পৰা ঠিক কৰিছে। ঘৰৰ পৰা ঠিক কৰি দিছে ন? ঠিক আছে, ভগৱানে ভালে ৰাখক দেই বাইদেউক।
এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম মোৰ অহংকাৰৰ সংজ্ঞা মোৰ অহংকাৰক সুধিলোঁ মই সাহিত্যৰ সংজ্ঞা কি সি ক'লে মোক মোৰ থিয়কৈ মই যি লিখো সাহিত্য সেই মোৰ অহংকাৰক সুধিলোঁ মই গান বোলে কাক সি ক'লে রাঙলি বেলিতি জিলিকে মাজুলিতে রো হয় হয় মই এইখিনিতে কওঁ যে নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই আচলতে পৃথিৱীৰ নাৰীয়ে যিমান পাৰে যিমানখিনি আগবাঢ়ি গৈছে চাব গ'লে তাৰ অন্তৰালত কিন্তু সদায় নাৰীয়ে আগবাঢ়ি আছে মই এই সুৰভি শংকৰ বিষয়ে বহুত শুনি আছোঁ বহুত কাম কাজ কৰি আছোঁ কিবা আছে আজি তথাপি মই মানে স্বপ্নাময়ী শৰ্মা ৰায়মেধিৰ অনুগ্ৰহৰ মানে নিমন্ত্ৰণত মই আচলতে বহুত কাম এৰি থৈ পেলাই আহিছোঁ ইয়াত ভাল লাগিল ইয়াতে আহি পেলাই গোটেই প্ৰগ্ৰেমখিনি দেখি তোমালোকক লগ পাই আটাইবোৰৰে প্ৰগ্ৰেমবোৰ দেখি খুবেই ভাল লাগিল আৰু এনেকুৱা প্ৰগ্ৰেমবোৰে নিশ্চয় আমাৰ সমাজত নতুন প্ৰজন্ম যাতে আগবাঢ়ি যাব পাৰে আমিয়ে শিকাব লাগিব আমিয়ে জনাব লাগিব আমাৰ হেৰাই যোৱা সংস্কৃতিবোৰ আমিয়ে আগবঢ়াব লাগিব তেওঁলোকে আগবঢ়াব লাগিলে আমি এই কথাবোৰ এনেদৰে যদি একোখন মঞ্চ কৰি লওঁ সকলোৱে এখন মঞ্চ বিচাৰে অকণমান দুই এষাৰ ক'ব বা এটা গান গাব বা এটা বিহু গাবলৈ গতিকে মই ভাবোঁ যে এইটোৱে মঞ্চে আগলৈও বহুত ভাল কাম কৰি যাব এইখিনিয়ে মই ধন্যবাদ জনাওঁ মই এটা বাক্য ক'ম সেই বাক্যটো যদি আপোনালোকে ক'ব পাৰে আৰু যদি গোটেইকেইজনীয়ে ক'ব পাৰে তেতিয়া মই ভাবিম যে সুৰভি সংঘ জিন্দাবাদ আৰু আগলে সুৰভি সংঘ এই 5গৰাকীয়ে সুন্দৰ আৰু একাগ্ৰতাৰে কাম কৰি যাব আৰু যদি কোনোবা ৰৈ যায় তেতিয়া মই ভাবিম নহ'ব ঠিক আছে মই যেতিয়া 1 2 3 কম আপোনালোকে বাক্যটো এজনীয়ে এজনীয়ে কৈ যাব হা নাহৰ লালৰ লাহনী নাহৰ লাহৰ লাহনী নাহৰ লানৰ লাহনী লাহৰ লালৰ ফেল লাহৰ নালৰ ফেল লাহৰ নালৰ ফেল নাহৰ লালৰ লালনী মাটি কি কৈছিলে আপুনি আকৌ কৈ দিয়কচোন এবাৰ নাহৰ নালৰ লাহনী কওকচোন আকৌ এবাৰ নাই নাই ফেল 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 বৰ দুখৰ বিষয় 5গৰাকীয়ে ফেল মাৰিলে কি হ'ব প্ৰতিষ্ঠাপক ক'ত গ'ল বাইদেউগৰাকী ঠিক আছে বাৰু আৰু এটা চান্স দিছোঁ ঠিক আছে ওৱান্স মোৰ নাহৰ লালৰ লাহনী নাহৰ লালৰ লালনী নাহৰ লালৰ লালনী নাহৰ লালৰ লাহনী নাহৰ লালৰ নাহনী নাহৰ লালৰ লালনী দুগৰাকী পাছ কৰিছে দেই কোন দুগৰাকী এতিয়া প্ৰতিষ্ঠাপক বাইদেউক মই এই দুগৰাকীক সমজাইছোঁ ভালকৈ কাম কৰিব বাকীকেইটা আশা দেখা নাই যি কি নহওক ভাল লাগিল বাৰু ইমান সুন্দৰ সময় আপোনালোকৰ সৈতে উপভোগ কৰি আৰু যিহেতু পৰাণনি গৰে নেদে হিয়া চাবি বুদ্ধি আহিলে ধন্যবাদ ধন্যবাদ অসমবাসী ৰাইজ আজিৰ আমাৰ অনুষ্ঠান আমি ইয়াতে শেষ কৰিলোঁ আৰু অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠানবোৰ আপোনালোকলৈ লৈ আহিবলৈ মই প্ৰয়াস কৰিম আৰু ইংৰাজ অসমীয়া চেনেলটো চাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়া জীৱনত বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম
কিবা ক'ব ৰাইজ লাষ্টত আপোনালোকে ইংৰাজ অসমীয়া চেনেলত আমাৰ বৃহত্তৰ দিছপুৰ মহিলা সংঘৰ পৰা অশেষ ধন্যবাদ জনাইছো আকৌ যে পিছৰ অনুষ্ঠানত আমি আপোনালোকক তেনেকে লগ পাম হয় ধন্যবাদ